চাওক, প্ৰথম কথা হ'ল 2011 চনৰ পৰা গাইনৈপৰীয়া ৰাইজৰ জীৱনক লৈ প্ৰতিখন চৰকাৰে হেতালি খেলি আহিছে। জনসাধাৰণে এখন চৰকাৰক অভিভাৱক হিচাপে ভাবি লয়, কিন্তু সেই অভিভাৱকৰ ওচৰত গাইনৈপৰীয়াই আজিলৈকে সুৰক্ষিত অনুভৱ কৰিব পৰা নাই। ইয়াৰ আচল ৰহস্য কি আৰু কোন ৰাজনৈতিক নেতাৰ চক্ৰান্ত বলি হৈ আচলতে আমাৰ গাইনৈপৰীয়াই এনেদৰে নিজৰ জীৱনক লৈ পিনি আনে হেতালি খেলি থাকিবলৈ সুবিধা পাইছে। আপোনালোকে ভালদৰে লক্ষ্য কৰক যে এই মথাউৰিটো হৈছে আমাৰ গাইনৈপৰীয়াৰ বাবে একমাত্ৰ সুৰক্ষা কৱচ, কিন্তু এই মথাউৰিটোক লৈ অহা PNRD আঁচনিৰ অধীনত অহা প্ৰকল্পক কোনোবা ৰাজনৈতিক নেতাৰ ষড়যন্ত্ৰৰ বলি হৈ সেই প্ৰকল্প বন্ধ হৈ পৰিল। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে সেই প্ৰকল্পৰ অনুমতি নোহোৱাকৈ কেইজনমান ঠিকাদাৰে, পুলিন গুহা এনেদৰে কেইজনমান নামৰ ঠিকাদাৰে এই গাইনদীৰ পাৰত থকা, এই মথাউৰিৰ পাৰত থকা গছসমূহ বন বিভাগৰ অনুমতি নোলোৱাকৈ কাটি লৈছে। আচলতে কাৰ ৰহস্য এইবিলাক, এই কামবিলাকৰ আঁৰৰ ৰহস্য কি? আচলতে গাইনৈপৰীয়া ৰাইজক আচলতে প্ৰাণে মৰাৰ চক্ৰান্ত কৰিছে নেকি কোনোবা এক কৌশলে, আমি সেইটো ক'ব বিচাৰিছোঁ। গতিকে আমি সৰুতাই আহোম ছাত্ৰ সন্থাই স্পষ্টভাৱে কৈছোঁ যে এই নদীৰ পাৰত থকা এই মথাউৰিটো বিজ্ঞানসন্মতভাৱে ভাল ষ্ট্ৰাকচাৰেৰে ভালদৰে প্ৰস্তুত কৰি দিব লাগিব। গাইনৈপৰীয়াৰ প্ৰত্যেকজন ৰাইজৰ সুৰক্ষা সুনিশ্চিত হোৱাৰ দায়িত্ব ল'ব লাগিব চৰকাৰে, কৰ্তৃপক্ষই। অন্যথা আমি সদুতাই আহোম ছাত্ৰ সন্থাৰ লগতে অন্যান্য জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে লগতে ৰাইজৰ সহযোগত আমি বৃহৎ গণতান্ত্ৰিক পৰিৱেশৰ গণতান্ত্ৰিক প্ৰতিবাদৰ আমি ব্যৱস্থা কাৰ্যপন্থা আমি হাতত ল'ম। আৰু অনাগত দিনত এই গণতান্ত্ৰিক প্ৰতিবাদৰ জৰিয়তে যদি অচলা ব্যৱস্থাও যদি হ'বলৈ হয় বা অগণতান্ত্ৰিক পৰিস্থিতিৰ যদি সন্মুখীন হ'ব লগা হয়, তাৰ কিন্তু একমাত্ৰ দায়ী কিন্তু এই চৰকাৰখনে হ'ব, যিখন চৰকাৰে বৰ্তমানলৈকে এই গাইনৈপৰীয়া ৰাইজৰ জীৱন সুৰক্ষা দিব পৰা নাই। হয়, সেইবাবে আচলতে আমি আজি এখন ৰাজহুৱা সভা হ'ল আৰু সেই ৰাজহুৱাৰ সিদ্ধান্ত মৰ্মে ৰাজহুৱা সভাত স্পষ্টভাৱে প্ৰস্তাৱ লোৱা হৈছে যে আমি বিভাগীয় কৰ্তৃপক্ষক আৰু চৰকাৰক আমি 24 ঘণ্টাৰ সময় বান্ধি দিছোঁ। এই সময়সীমাৰ ভিতৰত চৰকাৰী কৰ্তৃপক্ষ আৰু বিভাগীয় কৰ্তৃপক্ষই মথাউৰি নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব লাগিব আৰু PNRD আঁচনিৰ অধীনত অহা যিটো কাম, সেই কাম আৰম্ভ হ'ব লাগিব। ইয়াত ফ্লাড ডিলৰ কাম কৰিলে নহ'ব, চিধা কথা। ফ্লাড ডিল কৰি ইয়াত কোনোবাই জিঅ' বেগ পেলাই কাম কৰিব, সেই কামত আমাৰ গাইনৈপৰীয়া ৰাইজ আশ্বস্ত নহয়, গাইনৈপৰীয়া ৰাইজ সুৰক্ষিত নহয়। গতিকে আমাৰ গাইনৈপৰীয়া ৰাইজৰ স্পষ্ট বাৰ্তা যে PNRD অধীনত যিটো আঁচনিৰ অধীনত যিটো প্ৰকল্প আহিছে, সেই প্ৰকল্পৰ অধীনত কাম হ'ব লাগিব আৰু বিজ্ঞানসন্মতভাৱে হ'ব লাগিব আৰু খুব কম সময়ৰ ভিতৰত কামটো সম্পূৰ্ণ কৰি দিব লাগিব। নহ'লে অন্যথা অনাগত দিনত যি ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব, সেই পৰিস্থিতিৰ বাবে একমাত্ৰ দায়ী হ'ব চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষ। এটা অভিযোগ আহিছে যে ঠিকাদাৰ কোনে নিবিদা পাইছে, এই কথা ইঞ্জিনিয়াৰেও নাজানে, এনেকুৱা এটা পৰিস্থিতি, তথাপিও ইয়াত আহি কাম কৰিছে। আচলতে কথাবিলাক ইয়াতে লুকাই থাকে যে প্ৰতিটো কামৰ আঁৰত যে কমিশ্যনৰ অংক থাকে, তাৰ উত্তৰবিলাক, তাৰ প্ৰমাণবিলাক আচলতে এনেদৰে পোৱা হয় যে কাম নহাৰ আগতে, কাম আবণ্টন নোহোৱাৰ আগতে 3জন ঠিকাদাৰৰ মাজত অৰি লাগি পিনি ইয়াত কাম কোনো বিভাগীয় কৰ্তৃপক্ষই নজনাকে কাৰো পাৰ্মিশ্যন নোলোৱাকৈ কাম আৰম্ভ কৰিলে। সেইজন ঠিকাদাৰৰ ওপৰত কি ব্যৱস্থা ল'ব? এতিয়া কাৰ আশীৰ্বাদ পুষ্ট হৈ সেইজন ঠিকাদাৰ এতিয়ালৈকে মুকলি আকাশৰ তলত আছে? এতিয়ালৈকে কিয় তেওঁ জেলত ভৰাব পৰা নাই? বিভাগীয় কৰ্তৃপক্ষক আজি আমি মাতিলোঁ, বিভাগীয় কৰ্তৃপক্ষক মাতি আজি সোধা পোছা কৰিলোঁ, কিন্তু তাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই সকলো কথা জনাৰ পিছতো সেইজন পুলিন গোহাঁই নামৰ ঠিকাদাৰকজনক কিয় এতিয়ালৈকে জেলত ভৰাব পৰা নাই? কোন ৰাজনৈতিক নেতা তেওঁৰ আশীৰ্বাদ পুষ্ট হৈ এনেদৰে বলিয়া হাতীৰ দৰে জনসাধাৰণক অন্যায় কৰি আছে? এই কথাবিলাক উত্তৰ আমি ৰাইজে আজি বিচাৰিছোঁ আৰু এই প্ৰশ্নবিলাকৰ উত্তৰ যদি ৰাইজে নাপায়, পুনৰবাৰ কৈছোঁ, অনাগত সময়ত যি ভয়ংকৰ পৰিস্থিতি হ'বলৈ গৈ আছে, সেই ভয়ংকৰ পৰিস্থিতিৰ একমাত্ৰ দায়ী হ'ব চৰকাৰখন।